PMC শুৱালকুছি জনতা প্ৰাথমিক বিদ্যালয়ত সাজু শিক্ষা খণ্ডৰ অন্তৰ্গত পেৰালিম্পিক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত বিশেষভাৱে সক্ষম শিশুসকলে অংশগ্ৰহণ কৰাৰ লগতে সৰ্বসাধাৰণ শিশুসকলো উপস্থিত থাকে। বিশেষভাৱে সক্ষম শিশুসকলে যাতে ভৱিষ্যতে সাধাৰণ শিশুৰ দৰে আগবাঢ়ি যাব পাৰে, এই অনুষ্ঠানটোৰ জৰিয়তে উৎসাহ প্ৰদান কৰিবলৈ চেষ্টা কৰা হৈছে। কামৰূপ জিলাৰ 21খন বিদ্যালয়ৰ ভিতৰত PMCত অন্তৰ্ভুক্ত হৈছে শুৱালকুছিৰ জনতা প্ৰাথমিক বিদ্যালয়। আজি সাজু শিক্ষা খণ্ডৰ অন্তৰ্গত শুৱালকুছিৰ জনতা প্ৰাথমিক বিদ্যালয়ৰ আমাৰ PMC স্কুল হিচাপে তাত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া যি স্পেচিয়েল অলিম্পিক আছিল, সেই স্পেচিয়েল অলিম্পিকৰ আজিৰ কাৰ্যসূচী ইয়াতে আৰম্ভ কৰা হৈছিলে। আৰু ইয়াতে এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সৈতে সাজু শিক্ষা খণ্ডৰ বিভিন্ন বিদ্যালয়ৰ পৰা বা বিভিন্ন স্থানৰ পৰা প্ৰতিবন্ধী ছাত্ৰ ছাত্ৰী আৰু প্ৰতিবন্ধী শিশুৰ অভিভাৱকসকল ইয়াত উপস্থিত আছিলে। আৰু তেওঁলোকৰ মাজত আমাক জিলা কৰ্তৃপক্ষৰ তৰফৰ পৰা যি খেল শিকাইছিলে, বচি খেল আৰু ৰানিং প্ৰতিযোগিতা, সেই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিলে। আৰু সেই প্ৰতিযোগিতাত আমাৰ যিসকল প্ৰতিবন্ধী ছাত্ৰ ছাত্ৰী আৰু যিসকল প্ৰতিবন্ধী ল'ৰা ছোৱালী আৰু সাধাৰণ ল'ৰা ছোৱালীৰ মাজত যিবোৰ খেল ধেমালি হৈছিলে, তাত কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীয়ে কৃতকাৰ্যতা দেখিবলৈ সক্ষম হৈছিলে। আৰু তেওঁলোকক কৰ্তৃপক্ষৰ তৰফৰ পৰা পুৰস্কাৰেৰে পুৰস্কৃত কৰা হৈছে। আৰু যিসকল ল'ৰা ছোৱালী পাৰ্টিচিপেট কৰিছিলে, তেওঁলোককো এটা সন্তোষজনক বা এটা উদ্গনিমূলক বঁটা হিচাপে তেওঁলোকক পুৰস্কৃত কৰা হৈছিল। ইয়াত এই যিটো স্পেচিয়েল অলিম্পিক বা অলিম্পিক ভাৰত, এই অলিম্পিক ভাৰতৰ সৌজন্যত ইয়াকে কথাখিনি ভালকৈ বুজাব বিচৰা হৈছে যে যিসকল সাধাৰণ ল'ৰা ছোৱালী মানে স্বচ্ছতাভাৱে তেওঁলোকে খেলিব পাৰে, তেওঁলোকে বিভিন্ন অনুষ্ঠানত যাব পাৰে, ইয়াৰ জৰিয়তে এই প্ৰতিযোগিতাটোত এইটোও দেখিব বিচৰা হৈছে যে যিসকল প্ৰতিবন্ধী ল'ৰা ছোৱালী থাকে, তেওঁলোকৰো মনত এইটো ভাগ জগাই তুলিবলৈ বিচৰা হৈছে যে তেওঁলোকেও সাধাৰণ ল'ৰা ছোৱালী যেনেকৈ স্বচ্ছভাৱে প্ৰতিটো অনুষ্ঠানত প্ৰতিটো কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰে, আমিও যাতে তেনেকৈ অংশগ্ৰহণ কৰিব পাৰোঁ, তাৰ কাৰণে ইয়াত ব্যৱস্থা কৰা হৈছিলে। আৰু এই যিসকল প্ৰতিবন্ধী ল'ৰা ছোৱালী থাকে, তেওঁলোকক উদ্গনিমূলকভাৱে বা তেওঁলোকৰ অভিভাৱকসকলক উৎসাহিত কৰিবৰ কাৰণে এই কাৰ্যসূচীটো আয়োজন কৰা হৈছিলে। আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি আশা কৰিছোঁ যে আমাৰ যিসকল প্ৰতিবন্ধী ল'ৰা ছোৱালী থাকে বা যিসকল প্ৰতিবন্ধী শিশুৰ অভিভাৱক আছে, তেওঁলোকো যাতে সান্তনা লভিব পাৰে বা তেওঁলোকো যাতে ভাবিব পাৰে যে আমিও সক্ষম বা আমাৰ ল'ৰা ছোৱালীবিলাকো অইন ল'ৰা ছোৱালীৰ লগত সমানে মিলি প্ৰতিযোগিতাত আগবাঢ়ি যাব পাৰে, তেওঁলোকো যাতে এই কথাটো তেওঁলোকৰ মনত আহে বা তেওঁলোকে এই সম্পৰ্কে সজাগতা হয় বা তেওঁলোকৰ ল'ৰা ছোৱালীৰো যাতে যিকোনো অনুষ্ঠানত যিকোনো কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ অধিকাৰ আছে, এই অধিকাৰসমূহ জনাৰ কাৰণে বা তেওঁলোকক এই সম্পৰ্কে সজাগ হোৱাৰ কাৰণে এই অনুষ্ঠানবিলাক চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে। আৰু সেয়েহে আজি আমি শুৱালকুছিৰ জনতা প্ৰাথমিক বিদ্যালয়ত যি কাৰ্যসূচী ৰাখিছিলোঁ, এই কাৰ্যসূচীত বিভিন্ন ধৰণৰ খেল ধেমালিৰ জৰিয়তে ল'ৰা ছোৱালীসকলক পুৰস্কৃত কৰি আজিৰ কাৰ্যসূচীটো সমাপ্তি কৰিছে। শুৱালকুছিৰ পৰা দীপজ্যোতি বৈশ্যৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।